টংলা নগৰৰ নবীনপল্লীত লোক নিৰ্মাণ বিভাগৰ দ্বাৰা নিৰ্মীয়মান পকী নলা নিৰ্মাণৰ বিসংগতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অতি নিম্ন মানদণ্ডৰ সামগ্ৰী প্ৰয়োগ কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ উন্নয়নৰ আঁচনি ৰূপায়ণ কৰাৰ নামত দুৰ্নীতিৰে একাংশ ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাই মিলি আঁচনিৰ ধন ঘটাৰ কৌশল ৰচনা কৰাৰ অভিযোগ ৰাইজৰ। কোনো ধৰণৰ বেনাৰ ফলক অবিহনে ৰাইজৰ অজ্ঞাতে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে ওদালগুৰি জিলাৰ টংলা নগৰৰ নবীনপল্লীৰ নিৰ্মীয়মান পকী নলা নৰ্দমাৰ বিভাগীয় আঁচনিৰ মুঠ আবণ্টিত ধনৰ পৰিমাণ জানিব বিচাৰিলে জাঙুৰ খাই উঠে বিভাগীয় অভিযন্তা। সেয়েহে ঊৰ্ধ্বতম কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰাৰ আহ্বান ৰাইজৰ। ডং আছিলেতো, যেহেতু ডংটো এতিয়া মানে চেংচন হোৱাৰ পিছত আহিছে, এতিয়া কিমান বহুত বছৰ হৈছে আহোঁতে, কিন্তু মানে ডংটো এনেকুৱা বনাই আছে মানে কেইদিন পিছত হয়তো এইটো ভাঙি যাব পাৰে। এইটো আৰু ভৱিষ্যতৰ কাৰণে বনোৱা হৈছে ন, সৰু সৰু বাচ্চাবোৰৰ ডাঙৰ হ'ব। এনকি ৰাস্তাটো পানী উঠে, লগতে মানে ঘৰতো সোমায়, ৰাস্তাটো আঁঠুলৈকে পানী উঠে। আমিতো খোজকাঢ়িবই নোৱাৰোঁ, অসুবিধা হৈ থাকে মানে অহা যোৱা কৰোঁতে বহুত অসুবিধা। মানে স্কুলত যাব গ'লে মানে প্ৰব্লেম হয়, ৰাস্তা ঘাট ওলালে মানে ক'তো যাব নোৱাৰোঁ ডংটোৰ কাৰণে। এতিয়া বৰ্তমান যিহেতু নিৰ্মাণ কাম চলি আছে, নিৰ্মাণ কামৰ কি বিজুতি দেখা পাইছে আপোনালোকে? এতিয়া মানে ডংটো ভাল হ'ব লাগে, আৰু এনেতো তেনেকুৱা অলপ অসুবিধা হয়ে অহা যোৱা চববিলাকৰে মানে কি ক'ম আৰু। ঠিকাদাৰজনক এতিয়ালৈকে দেখিছে? নাই, এতিয়ালৈকে আমি দেখাই নাই, আৰু কামটো হৈ আছে আজি এমাহ এনেকুৱা হৈছে চাগে হোৱাটো, কিন্তু এতিয়ালৈ দেখা নাই, আৰু কামটো মানে ভাল হোৱা নাই ইমান। কামটো তাৰমানে ইয়াতে টংলা নবীনপল্লীত হৈ আছে, তাৰপিছত কামটো মানে বেছি ভাল হোৱা নাই, বল্ডাৰখিনি দিয়া নাই, বালু চিমেণ্টখিনি অলপ কমকৈ দিছে ইহঁতে, আৰু কামগিলা অলপ সোনকালে কৰি যাই আছে মানে ইহঁতে, সেইখিনিৰ পৰা মানে জল্দিকৈ কৰি আহি আছে। এতিয়া ঠিকাদাৰ কোন সেইটোতো আমি ভালকৈ নাজানো, তেওঁক ক'বও নোৱাৰোঁ। এতিয়া তাৰমানে কামগিলা ভালকৈ কৰিব লাগে আৰু। এতিয়া কিমান দিন আগতে বনাইছে এইটো? এইটো বেছি দিন হোৱা নাই, একমাহমান হৈছে কিজানি বনোৱা। বহুত বছৰৰ পিছত আহিছে, মানে 50-60 বছৰ কিজানি হ'লে কিজানি তাৰপিছত আহিছে। বাৰিষা হ'লে কি অসুবিধা হয় আপোনালোকৰ? বাৰিষা হ'লে আমাৰ বহুত অসুবিধা হয়, ঘৰতে পানী উঠে, এনেকুৱা হয়, ৰাস্তাটো আহিব নোৱাৰোঁ। ষ্টুডেণ্টগিলা স্কুলত গ'লে বহুত অসুবিধা হয়, মানে কলাত কৰি লৈ যাব লাগে, এনেকুৱাই আৰু। কি বিচাৰে আপোনালোকে এতিয়া মানে কামখিনি ভালকৈ হ'ব লাগে, ইমান দিন পিছত আহিছে যদি, সেইকাৰণে কামখিনি ভালকৈ হ'ব লাগে আৰু। কামটো ভাল হোৱা নাই, কামটো ধৰক আৰু ইমান বছৰৰ মূৰত যেতিয়া কামটো হ'ব লগা হৈ আছে, ভাল হ'ব লাগিছিল আৰু কামটো। এতিয়াতো বালি পাথৰো সিমান এটা ভালকৈ দিয়া নাই, চিমেণ্ট সিমান এটা হেৰি কৰি দিয়া নাই, আৰু ছাইডৰ ৱালখিনিও অলপ 3 ইঞ্চিহে দি আছে, 5 ইঞ্চি দিলে ভাল হ'ল হয় আৰু। পাতল হৈছে। ইয়াত যিবিলাক ৰদ শিল বালু ব্যৱহাৰ কৰিছে সেইবিলাক ভাল না বেয়া? শিল বালিটো কিনো কম, বেয়া, এইটোতো ঠিকে আছে, কিন্তু বস্তুখিনিহে কম পৰিমাণে ব্যৱহাৰ কৰি আছে আৰু তেওঁলোকে। চিমেণ্ট কম কৰি দিছে আৰু। এই কামটো কেতিয়াৰ পৰা আৰম্ভ হৈছে? কিহৰ প্লাষ্টাৰ কৰা? হ'লতো আজি 1 মাহমান হ'ল নেকি, এনেকুৱাই কাম কৰি আছে। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।